গ্ৰাম্য অঞ্চলৰ এলেকাত বহু কষ্ট কৰি সংঘটো পতা হৈছে আৰু এতিয়া অৱশেষত অসমৰ ভিতৰতে এটা সুনাম কৰিব সক্ষম হৈছে। গতিকে ইয়াত ৰাইজৰ সহযোগ আছে, অভিভাৱকসকলে সহযোগ কৰিছে আৰু অন্যান্য যিসকল ব্যক্তি আছে তেখেতলোকেও সহায় কৰিছে আৰ্থিক দিশৰ ক্ষেত্ৰত। গতিকে সেইধৰণে আগবাঢ়ি পেলাই এতিয়া এই অসমৰ ভিতৰত প্ৰতিনিধিত্ব কৰিব পৰা হৈছে। আমি 2 বছৰ ধৰি কষ্ট কৰি এইটোকে ভাল লাগিছে যে আমি গোটেই অসমক ৰিপ্ৰেজেণ্টেট কৰিবলৈ এটা সক্ষম হৈছোঁ। ইয়াৰ উপৰিও আমি এই জৰিগুৰি অঞ্চলৰ যিটো ৰূপজ্যোতি সাংস্কৃতিক সংঘ আৰু স্পৰ্টছ ক্লাবে আমি ভালেখিনি খেলো, অন্যান্য খেলো। আমি খেলো ইণ্ডিয়াটো যোৱাবাৰ আমাৰ ইয়াৰ ল'ৰাই খেলিছে, জেভলিনত আমাৰ 4th পজিশ্যন পাইছে, দৌৰত আছে আৰু তাৰ উপৰি আমাৰ এই মাইনাজনীয়ে এইবাৰ অসম ফুটবলৰ যিটো ওমেন্স মহিলাৰ ফুটবলৰ 15 আণ্ডাৰ 15ৰ বেষ্ট গ'ল স্ক'ৰ হিচাপে আমাক জয়ী হৈ আহিছে জাষ্ট এতিয়া। আৰু সেইকাৰণে আমি আশা ৰাখিছোঁ যে আমাক এই গোটেইখিনিৰ পৰা যদি অকণমান যদি আন্তঃগাঁথনি আমাক যোগাৰ দিয়ে চৰকাৰ বা অন্যান্য পক্ষই, তেতিয়া আমি অন্ততঃ আৰু আগবাঢ়ি যোৱাত সহায়ক হ'ব বুলি আমি আশা ৰাখিছোঁ। আমাৰ কোনো ফুটবল গ্ৰাউণ্ড নাই, কোনো দৌৰৰ কিবা কৰিবলৈ প্ৰেক্টিচ কৰিবলৈ কোনো গ্ৰাউণ্ডেই নাই আমাৰ ইয়াত। তথাপিতো আমাৰ এইখন এখন ওখোৱা এখন ফিল্ড, এই ফিল্ডখনতে আমি ৰাইজে বহুতখিনি ল'ৰা ছোৱালীসকলে কষ্ট কৰি ইমানখিনি পৰ্যায় পাইছে। 2-এটা ল'ৰা এক্সিডেণ্ট হৈছে, ফিল্ডৰ বেয়া কাৰণে 2-এটা ল'ৰা হাতো ভাগিছে, ভৰিও ভাগিছে। এইখিনি ক্ষেত্ৰত আমাৰ যথেষ্ট কষ্ট হৈছে। সেইকাৰণে আশা ৰাখিছোঁ ভৱিষ্যতে চৰকাৰে এই যেতিয়া অসম চেম্পিয়ন এটা দলক যিখিনি সহায় সহযোগ দিব লাগে সেইখিনি পূৰ্ণ পৰ্যায় দিলে আমি ভৱিষ্যতে আৰু সুন্দৰভাৱে আগবাঢ়ি যোৱাত খেলুৱৈসকলক আগবঢ়াই নিয়াত আমাক সহায়ক হ'ব বুলি আমি আশা ৰাখিছোঁ।